হেল্ল' গুড ইভিনিং এভৰিৱান। কি খবৰ আপোনালোকৰ? সবৰে খবৰ আশা কৰিছো ভালে আছে আৰু আপোনালোকৰ প্ৰস্তুতি এতিয়া ধুনীয়াকৈ চলি আছে। ঠিক আছে, কেইদিনমানৰ পৰা মোৰ অকণমান মোৰ অফলাইন চেণ্টাৰত কাম কৰি আছো। তো অফলাইন চেণ্টাৰৰ কামবোৰ কৰি থাকোঁতে অকণমান টাইম কম ফিল হৈছে মোৰ। ঠিক আছে, আৰু লগতে অকণমান ঘৰতো অকণমান প্ৰব্লেম হৈছে। তো এতিয়াৰ পৰা মই কি ভাবিছো, এতিয়াৰ পৰা নেক্সট ডেৰ পৰা আপোনালোকক দুটাকে ভিডিঅ' দিম সদায়। আজি মই দুটা ভিডিঅ' বনাম বুলি ভাবিছিলো, মেথামেটিক্সৰ এটা, ৰিজনিঙৰ এটা, বাট অকণমান সময় কম হোৱাৰ কাৰণে মই বনাব নোৱাৰিলো। একো প্ৰব্লেম নাই, অহাকালিৰ পৰা মই সদায় দুটা ভিডিঅ' দিয়াৰ চেষ্টা কৰি থাকিম। আপোনালোকে চাই থাকিব, পৰীক্ষাৰ বেছি সময় নাই, যেনেকে মৰম দি আছে তেনেকে আপোনালোকে মৰম দি থাকিব। আৰু আপোনালোকৰ কাৰণে মই সদায় সাজু আছো। কিবা প্ৰব্লেম হলে আপোনালোকে সদায় মোক জনাব, মই অলৱেজ আপোনালোকক সহায় কৰিবলৈ আগবাঢ়ি আহিম। ঠিক আছে, তো আজি আমি কি কৰিম, ক্যালেন্ডাৰৰ যোৱাকালি মই পাৰ্ট 1 ভিডিঅ' দিছিলো, আজি আমাৰ ইয়াতে পাৰ্ট 2 ভিডিঅ' আহিব। কিন্তু পাৰ্ট 2 কৰাৰ আগতে মই অকণমান কনসেপ্ট আপোনালোকক দিব বিচাৰিম, নিশ্চয় দিব বিচাৰিম। ঠিক আছে, তো চাব কি হয় একচুয়ালি কনসেপ্টবোৰ। যোৱাকালি মই কনসেপ্ট দিছিলো ঠিকে, কিন্তু সব প্ৰশ্ন একচুয়ালি মই কৰোৱা নাছিলো। তো আজি মই কি কৰিম, কনসেপ্ট যিখিনি কনসেপ্ট আছে সেইখিনি দিম, লগতে যোৱাকালিৰ কনসেপ্টৰ প্ৰবলেমো কৰিম। আপোনালোকে চাই থাকিব কেনেদৰে বস্তুবোৰ সমাধান কৰিব লাগে। ঠিক আছে, ইয়াতে চাব। ঠিক আছে, চাব। এতিয়া সাপোজ ধৰি লওক আপোনাক কিবা এটা তাৰিখ ওলাব কৈছে, মই বেছি নকৰাও, প্ৰশ্ন যিবোৰ আহে তাৰ ভিতৰতে কৰাম। 1900 পৰা 2100 ইয়াৰ ভিতৰত যিমান প্ৰশ্ন আহে মই ইয়াৰ ভিতৰতে কৰাই দিম। বাকি একো আপত্তি নাই, আপোনালোকে চাই থাকিব, বিন্দাস আমি সলভ কৰি থাকিম, বিন্দাস সলভ কৰি থাকিম। কেনেকৈ কৰিব লাগে আপোনালোকে চাব। মই যিখিনি কৰাম এইটো ইয়াৰৰ ভিতৰত কৰাম। আপোনালোকে এইটো কৰাৰ আগতে আপোনালোকৰ এটা বস্তু অকণমান চাব লাগিব, এইটো কি হয় বস্তুটো। এটা হ'ব জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে, জুন, জুলাই, আগষ্ট, সেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ, ডিসেম্বৰ। আমাৰ হাতত টোটাল 12টা মাহ থাকে। ঠিক আছে, এতিয়া এই 12টা মাহৰ মই কিছুমান আপোনাক কোড দিম। এই কোডবোৰ আপোনালোকে মনত ৰাখিব ট্ৰাই কৰিব, কাৰণ মই এতিয়া যেটো কনসেপ্ট ক'ব গৈ আছো এই কোডবোৰ নহলে আপোনালোকে উলাব নোৱাৰে। ঠিক আছে, আৰু ধুনীয়াকৈ কনসেপ্টখিনি ক্লিয়াৰ কৰি দিম, প্ৰশ্ন এনেকৈ উৰাই দিম। চাব ইয়াতে কেনেকৈ কৰিব লাগে। 033614625 ঠিক আছে, কি আছিলে কোডটো, মই ইয়াতে হোয়াইট কালার দি লিখি দিছো, 033614625 ঠিক আছে। এই কোড কেইটা আপোনালোকক মনত ৰাখিব লাগিব, কিয়নো এই কোড কেইটা বহুত বেছি ইম্পৰ্টেন্ট হয়। আমি যেতিয়া মান্থ চাম তেতিয়া আমি এই কোডটো ইউজ কৰিব লাগিব। এতিয়া সিধা কথা, আপোনালোকে এটা বস্তু মনত ৰাখিব, ফৰ্মুলা এটা মনত ৰাখিব। ঠিক আছে, ডেট প্লাস মান্থ প্লাস ইয়ার প্লাস লিপ ইয়ার, এইখিনি আপোনালোকে মনত ৰাখিব লাগিব। ধুনীয়াকৈ আপোনালোকে কি ধৰণে সমাধান কৰিব লাগে মই আপোনালোকক শিকাই দিব আহিছো, আগবাঢ়ি আহিছো। আপোনালোকে চাই থাকিব, ধুনীয়াকৈ শিকাই দিম। এটা বস্তু শিকাই দিম, সঁচাই কৈছো আপোনালোকৰ কাৰণে ইজি হৈ যাব। যোৱাকালিৰ ভিডিঅ'টো এবাৰ চাই ল'ব, এনেকৈ কনসেপ্ট ক্লিয়াৰ কৰি দিছো, আপোনালোকে চালে সঁচাই কৈছো আপোনালোকে মোক মৰম দিবলৈ আগবাঢ়ি আহিব। সিধা কথা, ক্যালেন্ডাৰৰ প্ৰশ্ন থাকিব, সাজু হৈ থাকক। কি ধৰণে প্ৰশ্ন আহিব সেইখিনি কৰিম আমি। ইয়াতে চাওক, এতিয়া ডেট প্লাস মান্থ প্লাস ইয়াৰ প্লাস লিপ ইয়াৰ, এইখিনি আপোনালোকৰ মাইন্ডত ৰাখিব লাগিব। এটা কথা, এইবোৰ বস্তু মই নিজে শিকিছো, সঁচাকৈ কৈছো এই বস্তুবোৰ মই নিজে শিকিছো। নিজে একচুয়ালি ক্যালেন্ডাৰ বস্তু মই ইউটিউবত চাইছো, বেলেগ ঠাইত চাইছো। বস্তুবোৰ চোৱাৰ পিছত সঁচাকৈ কৈছো মই এনেকৈ শিকিছো, মই এবাৰ চাইছো ক্লিয়াৰ হৈ গৈছে ধুনীয়াকৈ। চাব এতিয়া কেনেকৈ কৰিব লাগে। এতিয়া মই আপোনাক ওলাব দিম। ঠিক আছে, মই আপোনাক এতিয়া ওলাব দিম। ঠিক আছে, ইয়াতে চাব, ধৰি লওক মই দিছো 3rd জুলাই 1975। 3rd জুলাই 1975 ফৰ্মুলা কি আছিলে, ডেট প্লাস মান্থ প্লাস ইয়ার প্লাস লিপ ইয়ার, ডেট প্লাস মান্থ প্লাস ইয়ার প্লাস লিপ ইয়ার, এইটো আছিলে ফৰ্মুলা আমাৰ। 3rd জুলাই 1975। এতিয়া 3rd জুলাই 1975 এইটো যেতিয়া আমি ইউজ কৰিম তেতিয়া আপোনালোকে কেনেকৈ ইউজ কৰিব লাগে, আৰু প্ৰশ্নটো হল 3rd জুলাই 1975 কি বাৰ আছিলে। এতিয়া আপোনালোকে 1975 কেনেকৈ গম পাব। 1975 তো এনেও ওলাব নোৱাৰে, হয় মোবাইল লাগিব নহলে ক্যালেন্ডাৰ লাগিব। হাউ ইজ ইট পসিবল, পৰীক্ষাত তো আমাৰ এইবোৰ নাথাকে। টেকনিকটো চাব, ইয়াতে কি কৰিব লাগে। ডেট কিমান তাৰিখৰ কথা কৈছে, ইয়াতে কিমান তাৰিখৰ কথা কোৱা হৈছে, 3 প্লাস মান্থ কোনটো মান্থ কৈছে, জুলাই। এতিয়া ইয়াতে চাওকচোন, জুলাই মাহৰ কোড মই কি ইউজ কৰিছো, জুলাই মাহৰ কোড মই ইউজ কৰিছো 6।
তাৰ মানে জুলাইৰ ঠাইত এতিয়া মই 6 লিখিব লাগিব ঠিক আছে জুলাইৰ ঠাইত এতিয়া মই কিমান লিখিম 6 প্লাস 1975 এতিয়া ইয়াৰটো মই কি লিখিম একচুয়ালি আপোনাৰ হাতত যেটো ইয়াৰ দিয়া থাকিব তাৰ পৰা 1900 এটা মাইনাস কৰি দিব মোক দিয়া আছে 1975 ইয়াৰ পৰা যদি মই 1900 মাইনাস কৰি দিও মোৰ হাতত কিমান থাকিব only 75 yes or no yes or no yes তাৰ মানে মই only ইয়াতে কিমান ইউজ কৰিম 75 এতিয়া মই ইয়াতে ফৰ্মুলাতে লিপ ইয়াৰ লিখিছো লিপ ইয়াৰটো কি হয় একচুয়ালি মানে 75 ইয়াৰ্সত কেইটা লিপ ইয়াৰ ক্ৰস হৈ গৈছে কাৰণ লিপ ইয়াৰতে এদিন এক্সট্ৰা কে পাও আমি হেইটো আমাৰ ক্যালকুলেট কৰিবই লাগিব এনি হাউ তো এতিয়া প্ৰশ্নটো হল লিপ ইয়াৰত মই কি কৰিম 75 ইয়াৰ্সক আমি জানো লিপ ইয়াৰ কিমানৰ 4 বছৰৰ মুৰে মুৰে আহি থাকে তেনেহলে 75 ইয়াৰ্সক মই 4 ৰে হৰণ কৰি লিখিব 4 1 গুণ 4 ইয়াতে থাকিব 3 5 4 8 গুণ 32 ইয়াতে থাকিব 3 তাৰ মানে কেইটা লিপ ইয়াৰ ক্ৰস হৈছে 18টা লিপ ইয়াৰ পাৰ হৈছে 75 ইয়াৰ্সত কেইটা লিপ ইয়াৰ যায় 18টা লিপ ইয়াৰ যায় ইয়াতে মই 18 এটা দিব লাগিব লিপ ইয়াৰ 18টা লিপ ইয়াৰ আছিল এটো মাইন্ডত ৰাখিব লাগিব ঠিক আছে এতিয়া সিধা কথা এখিনি প্লাস কৰি দিয়ক কি হবে এখিনি প্লাস কৰিলে 3 + 6 কিমান হ'ব 9 9 + 18 কিমান হ'ব 27 27 + 75 কিমান হ'ব 102 102 এতিয়া ইয়াক 7 দি হৰণ কৰি দিয়ক 7 ৰে হৰণ কৰিলে 7 1 গুণ 7 ইয়াতে থাকিব 3 2 7 4 গুণ 28 এক্সট্ৰা কি আছে ইয়াতে 4 Monday 1 Tuesday 2 Wednesday 3 Thursday 4 তাৰ মানে ইয়াতে কি তাৰিখ আছিল Thursday 3rd July 1975 is Thursday এনেকে কৰিব লাগিব কি ধুনিয়া এটা টেকনিক হয় না যেনেকে উদাহৰণ ৰূপে মই ইয়াতে কৈ দিছো মোৰ বাৰ্থডে হল 5th December 1998 এটা এইটো উলাব লাগে মোৰ বাৰ্থডে দিনা কি বাৰে মই জন্ম হৈছো উলাব লাগে ঠিক আছে নো প্ৰবলেম তাৰিখ ফৰ্মুলা কি আছিল আমাৰ ডেট প্লাস month plus year plus leap year okay date কি আছে ইয়াতে date মোৰ ইয়াতে আছে 5 ডিসেম্বৰ ইয়াতে চাওকচোন ডিসেম্বৰ কোড কি আছে 5 আছে ডিসেম্বৰ কোড 035 ডিসেম্বৰ মানে 5 মই ডিসেম্বৰ মান্থটো ইউজ কৰিব ডিসেম্বৰ 12 কিন্তু হেইটো ইউজ কৰিব নহয় মই একচুয়ালি ইউজ কোনটো কৰিব লাগিব কোড কিমান দি আছে 5 ঠিক আছে এতিয়া চাব ইয়াতে ঠিক আছে ডিসেম্বৰ কিমান আছে 5 plus 1998 মই কৈছো জিটু সনে নি দিয়া থাকক কিয় ইয়াৰ পৰা 1900 এটা মাইনাস কৰি দিব কিমান থাকে 98 plus লিপ ইয়াৰ 98 ত কেইটা লিপ ইয়াৰ তাৰ মানে মই 98 ক কি কৰিম 4 ৰে হৰণ কৰিম 4 ৰে হৰণ কৰিলে 4 2 গুণ 8 ইয়াতে থাকিব 1 18 4 4 গুণ 16 কেইটা লিপ ইয়াৰ যাব 24 টা লিপ ইয়াৰ যাব তাৰ মানে 24 এটা সব কেটা প্লাস কৰি দিয়ক কিমান হ'ব 5 plus 5 10 10 plus 98 কিমান হ'ব 108 108 plus 24 কিমান হ'ব 108 110 120 130 132 132 হৈ গল ইয়াক মই এতে কিৰে হৰণ কৰিম হাতেৰে হৰণ কৰিম 7 1 গুণ 7 62 7 5 গুণ সৰি 7 8 গুণ 56 থাকিব কিমান মোৰ ইয়াতে 6 6 মানে কিমান স্যাটাৰডে মই যোৱাকালি লিখি দিছিলো Saturday মানে 6 Sunday মানে 7 বা 0 Monday মানে 1 Tuesday মানে 2 তো এইটো আজিও লিখি দিছো কাৰণ যোৱাকালি ভিডিওটো পাইলে এবাৰ চাই লব Monday Tuesday Wednesday Thursday Friday Saturday Sunday Monday 1 2 3 4 5 6 7 or 0 মোৰ ইয়াতে কিমান আছে 6 6 মানে কোন Saturday তাৰ মানে মই Saturday দিনা জন্ম হৈছো সিধা কথা বাস এতিয়া নেক্সট চাব লাগিব এতিয়া ধৰি লওক আপোনালোকক ইয়াতে দিছে কি দিছে ইয়াতে ঠিক আছে সাপোজ ধৰি লওক সানডে মানডে কিবা এটা তাৰিখ ধৰিছো ঠিক আছে 26 জানুৱাৰী 2012 কি বাৰ আছিল ইয়াতে কিন্তু বহুত ডাঙৰ এটা ট্ৰিক আহি আছে মই ইচ্ছা কৰি লৈছো এটো কিয় লৈছো এতিয়া আপোনালোকে গম পাব ঠিক আছে ডেট কিমান 26 মান্থ কিমান জানুৱাৰী কোড আপোনালোকে ইয়াতে চাব 0 আছে ঠিক আছে ইয়াতে চাও জানুৱাৰী ইয়াৰ কোড কিমান আছে 0 জানুৱাৰী 0 তেনেহলে মই জানুৱাৰীৰ ঠাইত এবাৰ কি ইউজ কৰিম 0 ইউজ কৰিম ঠিক আছে 0 প্লাস মান্থ ইয়াৰ পৰা যদি মই 1900 মাইনাস কৰি দিও কিমান হ'ব 112 তাৰ মানে ইয়াতে 112 এতিয়া 112 112 বছৰত কেইটা লিপ ইয়াৰ যাব 4 ৰে হৰণ কৰি দিব ন 4 ৰে হৰণ কৰি দিব 4 1 গুণ 4 2 গুণ 8 ইয়াতে থাকিব 32 4 8 গুণ 32 28 টা লিপ ইয়াৰ গৈছে ইয়াতে মই কি কৰিম 28 ধুনিয়াকে আহি গল একো আপত্তি আছে নাই এতিয়া কি কৰিব লাগিব চাব লাগিব ইয়াতে ঠিক আছে সব কেটা প্লাস কৰি দিও এটো প্লাস কৰিলে কিমান হ'ব 20 30 40 50 60 66
166 এই সবকেটা প্লাস করলে কিমান হ'ব 166 ইয়া ওকে এটা 70 হৰণ কৰিলে 7 2 গুণ 14 ইয়াতে থাকিব 26 7 3 গুণ 21 ইয়াতে থাকিব 5 5 মানে কিমান হয় একচুয়ালি 5 মানে ইয়াতে চাব 5 মানে কিমান হয় ইয়াতে চাব 5 মানে ফ্ৰাইডে 5 মানে কিমান ফ্ৰাইডে বাট ফ্ৰাইডে নহয় ফ্ৰাইডে নহয় এটো হ'ব থাৰ্সডে এতে প্ৰশ্নটো কি হল কিয় আরে ইয়াতে 26 জানুৱাৰী লৈছো আৰু লিপ ইয়াৰ তো ইয়াতে কাউন্ট হৈ গৈছে 2012 ক্যালকুলেট কৰাৰ লগে লগে কাউন্ট হৈছে কিন্তু 26 জানুৱাৰী লৈছো মই ফেব্ৰুৱাৰী 29 তাৰিখ লোৱা নাই যদি ফেব্ৰুৱাৰী 29 তাৰিখৰ পিছত তাৰিখ ললো হয় তেতিয়া হলে মোৰ লিপ ইয়াৰ তো কাউন্ট হ'ব যদি মই আগৰ তাৰিখ লও তেতিয়া মোৰ লিপ ইয়াৰ তো কাউন্ট নহয় 26 জানুৱাৰী মানে মই ফেব্ৰুৱাৰী লিপ ইয়াৰ বুলি কাউন্ট কৰিছো এদিন এক্সট্ৰা মই ধৰি লৈছো কিন্তু 26 জানুৱাৰী কিন্তু এতিয়া লিপ ইয়াৰৰ ডেট তো টাচ কৰা নাই তেনে হলে যেতিয়া আপোনালোকে চাব যে 29 ফেব্ৰুৱাৰীৰ আগৰ তাৰিখৰ কথা কৈছে যেটো ৰিজাল্ট আহিব তাৰ পৰা এক কম কৰি দিব থাৰ্সডে যদি ডেট টু 29 আৰু ইয়াৰ টু লিপ ইয়াৰ হ'ব লাগিব দে এটো কিন্তু লিপ ইয়াৰ হ'ব লাগিব যদি লিপ ইয়াৰ নহয় তেনে হলে নরমালি কৈ যাব কিন্তু যদি লিপ ইয়াৰ হয় আৰু ডেট টু 29 ফেব্ৰুৱাৰী আগৰ তাৰিখ হয় তেতিয়া হলে আপোনালোকক অকনমান চাব লাগিব এক মাইনাস কৰি দিব লাগিব কাৰণ আপুনি যেতিয়া মই ইয়াতে কৰিলো তেতিয়া কিন্তু ইয়াতে একটা বেছিকে ললো কিন্তু 2012 চনৰ লিপ ইয়াৰ টু এতিয়াও কাউন্ট হোৱা নাই নহয় 26 জানুৱাৰী ইয়াতে যদি মই 3 মাৰ্চ 5 জুলাই যি কোনো এটা তাৰিখ ললো হয় তেনে হলে কিন্তু এইটো অসুবিধা নহলে হয় তো আপোনালোকে ধুনিয়াকে বুজি পাইছে একেবাৰে ধুনিয়া কনসেপ্ট ধুনিয়াকে বুজি পাইছো এতিয়া আমি কি কৰিম লাহেকে প্ৰশ্নৰ ফালে আগুৱাই যাম ঠিক আছে সিধা কথা প্ৰশ্ন এতিয়া ফালি দিম আমি ঠিক আছে চাব ইয়াতে Oh, sorry. 19 এপ্রিল 2020 19 এপ্রিল 2020 তারিখ কি দিন হবে মানে কি বার হবে ঠিক আছে ধুনিয়াকে কই দিব 19 এপ্রিল ওকে 2020 19 তারিখ প্লাস মান্থ মানে কিমান হবে জানুয়ারি ফেব্রুয়ারি মার্চ এপ্রিল এপ্রিলৰ কোড কিমান 033614 তার মানে এপ্রিলৰ কোড 6 ভিডিওটো প্ৰথমতে মই কৈ দিছো যদি কোনোবাই মিডলত চাই আছে তেনহলে একো বুজি নাপায় প্লিজ আপোনালোকে ৰিৱাইন্ড কৰি মোৰ কনসেপ্ট খিনি চাই লওক তাৰ পিছত আপোনালোকে ইয়াতে আহিব আদাৰৱাইজ আপোনালোকৰ কাৰণে বহুত বেছি অসুবিধা হ'ব 2020 দিছে তেনহলে ইয়াৰ পৰা মই কিমান মাইনাস কৰিম ইয়াৰ পৰা obviously মই 1900 এটা মাইনাস কৰি দিম কিমান হ'ব 120 তাৰ মানে 120 বছৰ প্লাস কি কৰিব ইয়াতে এটো কাটি দিয়ক এতিয়া 120 বছৰত কেইটা লিপ ইয়াৰ 120 মই তেতিয়া 4 ৰে হৰণ কৰিম 4 3 গুণ 12 0 আছে 0 ঠিক আছে তাৰ মানে কেইটা লিপ ইয়াৰ হৈছে 30 টা লিপ ইয়াৰ হৈছে মই ইয়াতে 30 লিখিম এতিয়া আপোনালোকে কব এটো লিপ ইয়াৰ এটো লিপ ইয়াৰ টু কাউন্ট হ'ব নে নহব লিপ ইয়াৰ যেটো এক্সট্ৰা দিন থাকে এটো কাউন্ট হ'ব না নিশ্চয় হ'ব এপ্ৰিল গৈছে ফেব্ৰুৱাৰীৰ পিছত আহে এটো ফেব্ৰুৱাৰী 29 এর পিছত আহে তাৰ মানে এক্সাক্ট কাউন্ট হ'ব এতিয়া প্লাস কৰি দিয়ক কিমান হ'ব 120 plus 30 150 plus 20 কিমান হ'ব 170 plus 5 কিমান হ'ব 175 ক যেতিয়া মই 7 দি হৰণ কৰিম 7 2 গুণ 14 ইয়াতে থাকিব 35 7 5 গুণ 35 ইয়াতে কিমান থাকিব মোৰ 0 যেতিয়া মই চালো ইয়াতে মোৰ 0 থাকিব যেতিয়া মই চালো মোৰ ইয়াতে 0 থাকিব 0 মানে কোন সানডে হয় 7 হলে সানডে নহলে 0 হলে সানডে অপশন নাম্বার সি ইজ দি কারেক্ট आंसर কিমান সময় লাগে ভাই ইজি হয় নেক্সট চাব ঠিক আছে 1998 6 মার্চ সপ্তাহৰ কোনটো দিন আছিল ওকে 1998 6 মার্চ চাব ইয়াতে তাৰিখ কিমান 6 মাহ কিমান মাৰ্চ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ 033 তাৰ মানে মাৰ্চৰ কিমান 3 প্লাস 1998 ইয়াৰ পৰা 1900 মাইনাস কৰি দিলে কিমান থাকিব 98 আৰু 98 ইয়াৰ্ছত কেইটা লিপ ইয়াৰ যায় যদি আপোনালোকৰ অসুবিধা হয় এনেকৈ হৰণ কৰি লিব 24 টা যাব 19 9 4 2 গুণ 8 ইয়াতে থাকিব 18 4 4 গুণ 16 ইয়াতে থাকিব টোটাল কেইটা লিপ ইয়াৰ হৈছে 24 টা লিপ ইয়াৰ হৈছে ইয়াতে হ'ব 24 প্লাস ঠিক আছে এতিয়া চাওকচোন কেনেকৈ প্লাস কৰিব লাগিব 24 plus 6 কিমান হ'ব 30 plus 100 130 ইয়াৰ পৰা 2 দিছো 131 ইয়াক এটা 7 দি হৰণ কৰিম 7 1 গুণ 7 ইয়াতে থাকিব 61 7 8 গুণ 56 ইয়াতে কি থাকিব 61 over 56 গুণ 5 মানে ফ্ৰাইডে কি ধুনিয়া প্ৰশ্ন মানে সলভ কৰি বহুত বেছি ভাল লাগি যায় ঠিক আছে চাব ইয়াতে আপোনালোকে
এইটো বস্তু চাব কি কৈছে কালিৰ আগদিনা শুকুৰবাৰ কালিৰ আগদিনা শুকুৰবাৰ the day before yesterday কালি মানে এটা কথা মনত ৰাখিব কালি মানে yesterday বুজায় আৰু কাইলৈ মানে tomorrow বুজায় ঠিক আছে কালিৰ আগদিনা the day before yesterday মানে যোৱা কালিৰ আগদিনা আজিৰ দিন এইটো যোৱা কালিৰ আগদিনা কি আছিল ফ্ৰাইডে এইটো যদি ফ্ৰাইডে হয় তেনেহলে ফ্ৰাইডেৰ পিছত স্যাটাৰডে তাৰ পিছত আহিব সানডে মানে আজি কিন্তু সানডে গম পাই গলো what will be the day after tomorrow মানে কালিৰ পিছদিনা পৰহিৰ কথা কৈছে তাহলে কাইলৰ পিছদিনা কাইলৈ কৈছে তাৰ মানে কালি নেক্সট অহাকালিৰ পিছদিনা আজি যদি সানডে হয় কালি কি হ'ব মানডে অহাকালিৰ পিছদিনা কি হ'ব টিউজডে এনেকে আপোনালোকক কৰিব লাগিব যে টিউজডে কোন আছে অপচন নম্বৰ বি ইজ দি কাৰেক্ট আনসাৰ একেবাৰে ইজি হয় এনেকা ধৰণৰ প্ৰশ্ন অকনমান কনসেপ্ট লাগে বাস আপোনালোকে চালে কৰি দিব পাৰিব কেনেকে কৰিব লাগে জাস্ট সিৰিয়ালি বনাই ল'ব এটা এটাকে দিন আগুৱাই দিব ইজিলি আহি যাব এইটো চাওক কি দিয়া আছে ইয়াতে 1912 চনৰ 5 ফেব্ৰুৱাৰী সপ্তাহৰ কোনটো দিন আছিল 1912 5 ফেব্ৰুৱাৰী এতিয়া কি কৰিম মই তাৰিখ যোগ মাহ ফেব্ৰুৱাৰী মানে কিমান 03 ফেব্ৰুৱাৰী মাহৰ যেটো কোড থাকে এটো 3 হয় কোডটো কিন্তু ভালদৰে মনত ৰাখিব দে মই ভিডিঅ দিছো ষ্টাৰ্টিংতে মই লিখি দিছো কোডটো একেবাৰে ভালদৰে মনত কৰা ট্ৰাই কৰিব বহুত বেছি ইম্পৰ্টেন্ট ঠিক আছে এতিয়া চাব সপ্তাহৰ কোনটো দিন আছিল তাৰিখ যোগ মাহ যোগ ইয়া 1912 ৰ পৰা মই যেতিয়া 1900 মাইনাস কৰিম তেতিয়া কিমান থাকিব অনলি 12 ইয়াত মই 12 দিলো প্লাস 12 বছৰত কেইটা লিপ ইয়াৰ যায় অবভিয়াসলি 12 বছৰক যেতিয়া মই 4 ৰে হৰণ কৰিম তেনেহলে 4 3 গুণ 12 ইয়াতে কিমান থাকিব তাৰ মানে তিনিটা লিপ ইয়াৰ ইয়াতে থাকিব 3 এটা সবকেটা প্লাস কৰি ডিরেকশন কিমান হ'ব 12 + 15 15 20 23 ঠিক আছে 23 4 ৰে হৰণ কৰিম 4 ৰে নহয় 7 ৰে হৰণ কৰিম 7 ৰে হৰণ কৰিলে 7 3 গুণ 21 ইয়াতে থাকিব 2 মানে মোৰ কোড কিমান টিউজডে কিন্তু প্ৰশ্নটো হলে এটো টিউজডে হ'ব জানো সনটো কি আছে লিপ ইয়াৰ তাৰিখটো কি আছে 29 ফেব্ৰুৱাৰীৰ আগৰ তাৰিখ যেতিয়া আগৰ তাৰিখ হ'ব তাৰ মানে মই লিপ ইয়াৰ কাৰণে এদিন এক্সট্ৰা কাউন্ট কৰিলো কিন্তু 5 ফেব্ৰুৱাৰী এই এক্সট্ৰা দিনটো পাৰ কৰা নাই ধৰা হোৱা নাই তেনেহলে কি হ'ব 1 মাইনাস হ'ব টিউজডেৰ পৰা আগৰ দিনটো কি হ'ব মানডে হ'ব একচুয়ালি অপশন নাম্বার বি ইজ দি কারেক্ট আনসার ঠিক আছে ইয়াতে টিউজডে দি দিছে বিছমন আছে ডাইৰেক্ট টিউজডে পাবো ডাইৰেক্ট কৈ দিব কিন্তু এইখিনি ইয়াতে লক্ষ্য কৰিব লাগিব যে একচুয়ালি কাহিনীটো ইয়াতে কি হৈ আছে 1972 এটো একচুয়ালি আহি গৈছে ইয়াতে ঠিক আছে 1972 16 জানুৱাৰী তাৰিখে কি বাৰ আছিল ঠিক আছে এইটো এটা লিপ ইয়াৰ হয় 16 জানুৱাৰী কৈছে তাৰ মানে আপোনালোকে 29 ফেব্ৰুৱাৰী আগৰ তাৰিখত যেটো ৰিজাল্ট ল তাৰ পৰা 1 মাইনাস কৰি দিব ঠিক আছে ইয়াতে কি কৈছে চাওক 2004 চনৰ ক্যালেন্ডাৰ তলৰ কোনটো বছৰৰ হৈতে মিল আছে 2004 মই যোৱাকালি পঢ়াইছিলো 2004 এটা লিপ ইয়াৰ হয় আৰু লিপ ইয়াৰৰ ক্যালেন্ডাৰ আমি নেক্সট কিমান বছৰ পিছত ইউজ কৰিব পাৰিম 28 ইয়াৰ্স পিছত ইউজ কৰিব পাৰিম আপোনালোকে প্লিজ মই এটা ৰিকুৱেষ্ট পাৰ্ট 1 ভিডিওটো চাব প্লিজ বহুত বেছি ইম্পৰ্টেন্ট হয় এবাৰ চাই লব কনসেপ্ট ক্লিয়াৰ হ'ব ঠিক আছে ইয়াতে লিপ ইয়াৰ 2004 এটা লিপ ইয়াৰ হয় যদি 2004 এটা লিপ ইয়াৰ হয় তেনেহলে লিপ ইয়াৰৰ ক্যালেন্ডাৰ আমি নেক্সট কিমান বছৰ পিছত ইউজ কৰিব পাৰিম 28 ইয়াৰ্স পিছত তাৰ মানে 2004 ৰ লগত 2004 লগত মই 28 প্লাস কৰিলে কিমান হ'ব 2032 অপশন নাম্বার সি ইজ দি কারেক্ট আনসার সিধা কথা এইখিনি মনত ৰাখিব লাগিব ঠিক আছে তাৰ পিছত 1997 ক্যালেন্ডাৰটো তলৰ কোন বছৰৰ হৈতে মিল থাকিব ঠিক আছে 1997 এতিয়া আপোনাৰ উলাব লাগিব 1997 ৰ আগৰ লিপ ইয়াৰ কোন হয় মোক দিছে 1997 ইয়াৰ আগৰ লিপ ইয়াৰ কোন আছে 1996 যেতিয়া লিপ ইয়াৰ প্লাস 1 হ'ব তেতিয়া কি হ'ব প্লাস 6 6 বছৰ পিছত ইয়াৰ লগত যদি মই 6 বছৰ পিছত ধৰিলে কিমান হ'ব 2003 ঠিক আছে আৰু যদি এনেকা ইয়াৰ থাকে সাপোজ লিপ ইয়াৰ প্লাস 2 বা 3 লিপ ইয়াৰৰ পিছত 2 বছৰ পিছত বা 3 বছৰ পিছৰ সন হয় তেতিয়া আমি কিমান প্লাস কৰিব লাগে 11 প্লাস কৰিব লাগে 1997 লিপ ইয়াৰ প্লাস 1 1996 লিপ ইয়াৰ হয় লিপ ইয়াৰ প্লাস 1 1997 তাৰ মানে ইয়াতে কি হ'ব 11 হ'ব আহা কৈছো আপোনালোকে বুজি পাইছে নেক্সট আমি চাও আমাৰ কি আছে ইয়াতে চাব কি কৈছে এটা বছৰৰ কোন দুইটা মাহ ক্যালেন্ডাৰৰ লগত একে হয় মানে যেটো এই মাহৰ যদি 1 তাৰিখে সোমবাৰ থাকে হেইটো মাহৰ 1 তাৰিখে সোমবাৰ থাকিব ঠিক আছে এতিয়া কোন দুটা মাহৰ কথা কৈছে ইয়াতে আপোনালোকে এইটো উলাব লাগিব কেনেকে উলাব কি হ'ব নহব চাওকচোন অকনমান
যেতিয়া ওলাব কৈছে তেতিয়া কিন্তু এটা গ্যাপ থাকিব লাগিব, আৰু এই গ্যাপটো কিমান হ'ব লাগিব, হাতৰ গুণিতক হ'ব লাগিব, কাৰণ হাতেৰে হৰণ কৰি দিম, 0 আহিব, 0 মানে যিটো ডেট আছিলে সেইটো আছিলে। এতিয়া আপোনালোকে জুন আৰু অক্টোবৰৰ মাহৰ গ্যাপ চাওক। জুন মাহত কেইটা দিন, 1 জুনৰ পৰা 1 অক্টোবৰলৈকে যাব লাগিব, ঠিক আছে। 1 তাৰিখটো মিলিব লাগিব নহয়, 1 জুন মানে কিমান, 1 জুনৰ একদিন বাদ দিলে কিমান থাকিব, 29 প্লাস জুন, তাৰপিছত কোন আহিব, অক্টোবৰলৈকে যাওঁতে জুলাই, আগষ্ট, ছেপ্টেম্বৰ। জুলাই কিমান 31, মই কিছু যিটো মাহ 31 হ'ব সেইটোক আমি 3 বুলি ধৰিম, ঠিক আছে। 3 প্লাস আগষ্টত 31, আগষ্টত কেইটা দিন, 31টা দিন, তাৰ মানে 3, ছেপ্টেম্বৰত 30টা দিন, আৰু যিটো মাহত 30টা দিন থাকিব সেইটোক আমি 2 বুলি ধৰিম, আৰু অক্টোবৰৰ এদিন, ঠিক আছে। এই সব কেইটা প্লাস কৰি চাওচোন কিমান হ'ব, 29, 30, 33, 35, 38, 38 এটা হাতৰ গুণিতক নহয়, তাৰ মানে ই নহব। নেক্সট কি আছে, এপ্ৰিল আৰু নৱেম্বৰ। এপ্ৰিল, 1 এপ্ৰিলৰ পৰা 1 নৱেম্বৰলৈকে যাব লাগিব, ঠিক আছে। এপ্ৰিলৰ পিছত কোন, এপ্ৰিল, মে, জুন, জুলাই, আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ, ঠিক আছে। নৱেম্বৰলৈকে যাব লাগিব। এতিয়া এপ্ৰিলত কেইটা দিন থাকে, 30টা দিন থাকে। 1 এপ্ৰিল যদি মই বাদ দিও তেনেহলে মোৰ কি থাকিব, 1 এপ্ৰিল বাদ দিয়াৰ পিছত মোৰ কি থাকিব, 29টা দিন থাকিব। মে, এপ্ৰিলৰ পিছত মে 31, মে মাহত 31টা দিন, তাৰ মানে মই 3 প্লাস কৰিব লাগিব। এপ্ৰিল, মে, জুন 2, জুলাই 3, আগষ্ট 3, ছেপ্টেম্বৰ 2, অক্টোবৰ 3, নৱেম্বৰ 1। এতিয়া সব কেইটা প্লাস কৰি চাওকচোন কিমান হ'ব, 29 plus 1, 30, 33, 35, 35, 38, 40, 43, 46, 46 হাতৰ গুণিতক নহয়, তাৰ মানে ই নহব। অপশন এ নহয়, অপশন বি নহয়। এপ্ৰিল আৰু জুলাইটো চাও ইয়াতে, ঠিক আছে। এপ্ৰিলৰ পৰা জুলাই, 1 এপ্ৰিলৰ পৰা 1 জুলাই, ঠিক আছে। 1 এপ্ৰিল, এপ্ৰিলৰ কেইটা দিন থাকিব, 29টা দিন। এপ্ৰিল, মে, জুন, জুলাই, ঠিক আছে। মে মাহৰ কেইটা দিন ল'ব পাৰিম মই, মে মাহৰ 3টা, কাৰণ মে হল 31 দিন। 31 দিন হলে কেইটা দিন থাকিব, 3। মে, জুন হল 30, তাৰ মানে ইয়াতে 2 প্লাস, ঠিক আছে। লগতে 1 জুলাই, জুলাইৰ 1 তাৰিখ, ঠিক আছে। এতিয়া 29 প্লাস 1 কিমান হ'ব, 30, 33, 35, আৰু 35 এটা হাতৰ গুণিতক, যেতিয়া আমি হাতেৰে হৰণ কৰিম 7 5 গুণ 35, মোৰ এক্সট্ৰা দিন নাই, তাৰ মানে যিটো বাৰ 1 তাৰিখে আছিলে সেইটো বাৰ 1 জুলাই 1 তাৰিখে থাকিব, তাৰ মানে অপশন নম্বৰ সি। এপ্ৰিল মাহ আৰু জুলাই মাহৰ ফাৰ্স্ট ডে সেম টু সেম থাকে। আশা কৰিছো আপোনালোকে বুজি পাইছে, ঠিক আছে। নেক্সট প্ৰশ্নলৈ আমি আগুৱাই যাওঁ। আমাৰ নেক্সট প্ৰশ্নটো ইয়াতে কি আছে, আচ্ছা সৰি অকনমান ডিস্টারবেন্স আহি গৈছিল, একো প্ৰবলেম নাই। এতিয়া চাব কি কৈছে ইয়াতে, এইটো প্ৰশ্ন আমাৰ, ঠিক আছে। এইটো প্ৰশ্ন ইয়াতে কি আছে, 1999 চনৰ ক্যালেন্ডাৰত তলৰ কোনটো সৈতে মিলিছে। 1999 ইয়াৰ আগৰ চন কোনটো আছে, লিপ ইয়াৰ চন 1999, সৰি ইয়াৰ আগৰ লিপ ইয়াৰ কোনটো আছে, আপোনালোকে চাওক। 1999 ৰ আগৰ লিপ ইয়াৰ 1996, 1996, আৰু ইয়াৰ লগত কিমান প্লাস আছে, 3। মই কৈছো লিপ ইয়াৰৰ লগত যদি 2 বছৰ বা 3 বছৰ প্লাস হয় তেনেহলে সেইটো ক্যালেন্ডাৰ আমি কিমান বছৰ পিছত ইউজ কৰিব পাৰিম, 11 বছৰ পিছত। তাৰ মানে ইয়াৰ লগত যদি মই 11 যোগ কৰিলো কিমান হ'ব, 2010। তাৰ মানে 1999 চনৰ ক্যালেন্ডাৰ মই 2010 চনত আকৌ এবাৰ ব্যৱহাৰ কৰিব পাৰিম। সেম ডেট সেম বাৰ মিলি যাব, ঠিক আছে। নেক্সট আমাৰ কি আছে ইয়াতে, এইটো কোশ্চেন 1 জানুৱাৰী 2017 ৰ ৰবিবাৰ আছিল, তেন্তে 31 ডিসেম্বৰ 2017 ৰ কি বাৰ আছিল, ঠিক আছে। সেম কোশ্চেন মই যোৱাকালি কৰাই দিছো, ঠিক আছে। এটা কথা মনত ৰাখিব, যেতিয়া চনটো চেঞ্জ হৈ যায়, 2017 ৰ 1 জানুৱাৰী 2018 ৰ 1 জানুৱাৰী, যদি এইটো বাৰ ৰবিবাৰ আছিলে, সানডে আছিলে, তেনেহলে 17 ৰ পৰা যেতিয়া মই 18 আহিম তেতিয়া মোৰ লগে লগে কি সানডেৰ পৰা এইটো মানডে আহি যাব। বাট এটা আগুৱাই যায়। এতিয়া 1 জানুৱাৰী আগত কি হয়, 31 ডিসেম্বৰ, ইয়াতে মোক 31 ডিসেম্বৰৰ কথা কৈছে, তো যদি মানডে হয় তেনেহলে এদিন আগুৱাই আহিলে মোৰ কি হৈ যাব, সানডে হ'ব। এইটো কথা মনত ৰাখিব, সানডে। আৰু এটা কথা ডাইৰেক্ট মনত ৰাখিব, 1 জানুৱাৰী যিটো মানে কোনো এটা নন লিপ ইয়াৰ দে, লিপ ইয়াৰ নহয়, নন লিপ ইয়াৰ। নন লিপ ইয়াৰ চন এটা যি 1 তাৰিখে যিটো দিনৰ পৰা স্টাৰ্ট হয়, যি বাৰৰ পৰা স্টাৰ্ট হয়, সেই চনটো সেই বাৰতে শেষ হয়। কথাটো মাইন্ডত ৰাখি দিব প্লিজ, বহুত বেছি ইম্পৰ্টেন্ট কথা। যদি 1 জানুৱাৰী যিকোনো চন, নন লিপ ইয়াৰ যিকোনো চন, যদি 1 জানুৱাৰী ৰবিবাৰ হয় তেনেহলে 31 ডিসেম্বৰৰ ৰবিবাৰো হ'ব। এইটো একটা ধুনীয়া এটা কনসেপ্ট, কিন্তু ভালদৰে মনত ৰাখিব, ঠিক আছে। এইটো চাব, ইয়াতে কি দিছে, ইয়াতে
if 4th January 2008 তাহলে 4th January 2009 ঠিক আছে 2008 কি আছে ফ্রাইডে এতিয়া 4th January 2009 ত কি বাৰ হ'ব এতিয়া আপোনালোকে জানে সিধা কথা যে 2008 ৰ পৰা যেতিয়া মই 9 ত যাম তেতিয়া মোৰ কি হ'ব ফ্ৰাইডে সাৰে কোৱা মতে এদিন আগুৱাই যায় ফ্ৰাইডে তাৰ মানে ইয়াতে কি হ'ব স্যাটাৰডে বাট এটো ভুল কিয় ভুল 2008 এটা লিপ ইয়াৰ হয় আৰু লিপ ইয়াৰত এদিন এক্সট্ৰা থাকে তেনেহলে 2008 ৰ ফাৰ্স্ট 4 জানুৱাৰী লিপ ইয়াৰৰ 2008 ৰ মাহ দিনটো আগুৱাই আছে ফেব্ৰুৱাৰী 29 আছে ন এটো ক্লোজ কৰিব তাৰ মানে এদিন এক্সট্ৰা পাইছো আমি যেতিয়া আমি এদিন এক্সট্ৰা পাইছো আমাৰ নিয়ম মতে হ'ব লাগিব স্যাটাৰডে লিপ ইয়াৰে আমাক এদিন এক্সট্ৰা দি আছে তাৰ মানে আমি এদিন এক্সট্ৰা জপিয়াব লাগিব স্যাটাৰডে নহয় এইটো হ'ব সানডে অপশন নম্বৰ ডি ইজ দি কারেক্ট আনসার বাস যেনেকৈ এইটো প্ৰশ্ন আছে চাব ইয়াতে কি আছে ইয়াতে যদি দিৱালী 25 নৱেম্বৰ 2013 তাৰিখে পৰিছিল সেইদিনা ৰবিবাৰ আছিল তেন্তে 25 নৱেম্বৰ 2014 কি বাৰ হ'ব 13 ৰ পৰা 14 ত যাব লাগিব তাৰিখটো মোৰ কি আছে ইয়াতে সেম আছে যেতিয়া তাৰিখটো সেম থাকিব তেতিয়া কি হ'ব এটো লিপ ইয়াৰ নহয় নন লিপ ইয়াৰ এইটো নন লিপ ইয়াৰ তেনেহলে কোনো আপত্তি নাই লিপ ইয়াৰ এদিন এক্সট্ৰা আমি না পাও নৱেম্বৰ ৰবিবাৰ আছিল এদিন আগুৱাই যাব সোমবাৰ মানডে ইজি হয় একেবাৰে ইজি হয় এবোৰ একেবাৰে ইজি হয় এতিয়া এইটো চাব 1995 চনৰ 1 জানুৱাৰী তাৰিখে দেওবাৰ আছিল 1996 চনৰ 1 জানুৱাৰী তাৰিখে কিবাৰ হ'ব দেওবাৰৰ পৰা কি হ'ব সোমবাৰে হ'ব ডাইৰেক্ট কথা এতিয়া বহুতে ক'ব স্যাৰ 1996 এটা লিপ ইয়াৰ হয় আৰে ভাই লিপ ইয়াৰ হয় লিপ ইয়াৰৰ দিনটো আহে কোনদিনা ফেব্ৰুৱাৰী 29 তাৰিখে ইয়াতে কিমান তাৰিখ হয় 1 জানুৱাৰী কথা কৈছে তেনেহলে কি হ'ব একো আপত্তি নাই ন এটো আমি কাউন্ট নকৰিম হৈছে আজিৰ কাৰণে এইখিনিয়ে আৰু ইয়াতে এটা কোশ্চেন দিছে এটো কোশ্চেন মানে মই কৰা নাই চাই লব ইয়াতে 71 দিনত কিমানটা অদ্ভুত দিন আছে মানে এক্সট্ৰা দিন আমি কেইটা পাও ঠিক আছে অদ্ভুত দিন মানে অদ্ভুত বুলি কোৱা নাই ইয়াতে মানে অড ডেজ কিমানটা এক্সট্ৰা দিন পাও আমি 71 ত হাতেৰে যেতিয়া হৰণ কৰিম এসপ্তাহে গুছাই দিব লাগিব হাত এক গুণ হাত ইয়াতে থাকিব 1 ইয়াতে শূন্য আহিব তাৰ মানে কি হাত পূৰণ 10 70 ইয়াতে থাকিব 1 এদিন আমি এক্সট্ৰা পালো নহয় তাৰ মানে আমাৰ হাতকে বাদ দিলে আমি এদিন এক্সট্ৰা পাইছো এইটো ভ্যালু আমাক ওলাব গৈছে অপশন নম্বৰ এ যদি এনেকা প্ৰশ্ন দিয়া থাকে হাউ মেনি অড ডেজ আৰ देयर ইন ড্যাশ ডেজ যিমান দিন হাতেৰে হৰণ কৰিব যেটো ভাগশেষ আহিব হেতু আনসার ঠিক আছে আহা গৈছে আপোনালোকে বুজি পাইছে তো আজিৰ কাৰণে এইখিনি আহা গৈছে ভিডিওটো আপোনালোকক চাই একেবাৰে কনসেপ্ট ক্লিয়াৰ হৈ গৈছে যদি কিবা প্ৰশ্ন মই এৰি দিছো যদি কিবা কনসেপ্ট আপোনালোকে এতিয়ালৈকে ডাউটফুল আছে প্লিজ নিশ্চয় মোক কমেন্ট সেকশনত জনাই দিব মই সদায় আপোনালোকক সহায় কৰিবলৈ আজু আছো আজিৰ কাৰণে এইখিনি সদায় আপোনালোকে মোক মৰম দি থাকিব চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব নিজৰ ফ্ৰেণ্ডছৰ লগত শেয়াৰ কৰিবলৈ নেপাহৰিব আৰু ভিডিওটো লাইক কৰিবলৈ নেপাহৰিব লগতে আপোনালোকে পৰীক্ষাৰ কাৰণে ভালদৰে প্ৰস্তুতি চলাই যাওক এবাৰ হসাকে আপোনাক চাকৰি পাব লাগিব আৰু মোৰ মনত বহুত বেছি ভাল লাগিব আজিৰ কাৰণে এইখিনি ধন্যবাদ টাটা বাই বাই গুড নাইট